আমাৰ ইণ্ডিয়ান মানুহে য'তেই কিনা যায় ইণ্ডিয়াত। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ। প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে বহুত ধন্যবাদ। আজি ৰাতিপুৱাই উঠিছো আৰু ৰাতিপুৱাৰ প্ৰথম কামটো কৰিছো গাড়ীখন ধোৱা, কাৰণ এইকেইদিন অলপ ধূলি বালি হৈছে তো ৰাস্তাত, গতিকে ধূলি বালি লাগি লেতেৰা আহিছিল, গতিকে ধুনীয়াকৈ থৈ দিছো, একদম চিকচিকীয়া কৰি দিছো। এতিয়াৰ কথা নাই, কেইদিনমান চলি যাব। আহি গ'ল মোৰ ৰাতিপুৱাৰ খানা, আৰু এইফালে ৰুটি আছে, আলু ভজা আছে, এইফালে আছে কণী ভাজি আৰু পিঁয়াজ জলকীয়া, গতিকে এইখিনি এতিয়া খাই দিওঁ। আৰু ৰাতিপুৱাই পুৱাই ৰ'দত বহি এনেকৈ খোৱাৰ মজাই বেলেগ। এতিয়া বেছি সময় দেৰি নকৰি খাই লওঁ এইখিনি আৰু পেটটো ভৰাই লওঁ। আৰু এইফালে আহি গ'ল আমাৰ দস্তি পল্লৱ শৰ্মা। হাই, কাৰণ মোৰ কম্পিউটাৰটো কিবা কিবি হৈ আছে, কি হৈছে ধৰিব পৰা নাই। পল্লৱে চাই আছে। পল্লৱ ধৰিব পৰা নাই, এই ধৰবা নলয় মাৰিছি, প্ৰিণ্ট নাই, কি কৰিব আৰু উপায় নাই। এতিয়া হৈ গ'ল দুপৰীয়া, আৰু এতিয়া দুপৰীয়াৰ ভাত খাব লাগে। আৰু দুপৰীয়াৰ ভাতৰ লগত আছে আমাৰ এইফালে বিন ভাজি, মানে মিক্স ভাজি, আৰু এইফালে আছে পানীলাও, আৰু এইফালে আছে কণীৰ আঞ্জা। কণীটো মানে একদম ভিতৰত সোমাই আছে না, সেইকাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে মই এনেকৈ উলিয়াই দেখিছোঁ। তো এতিয়া খাওঁ ৰ'ব। হৈ গ'ল গধূলি, এতিয়া ভাত চাত খাই ল'লোঁ। এতিয়া বাজিল 4টা বজাত ভাত খাইছোঁ, কাৰণ কম্পিউটাৰটো ভালেই হোৱা নাছিল, কিবা কিবি কৰি যুঁজি ফোন চোন কৰি ধুনীয়াকৈ ভাল কৰি ল'লোঁ। আৰু এতিয়া সেই চব গধূলি হৈ গ'ল, সময় যিহেতু ৰৈ নাথাকে, আৰু এতিয়া হৈ গ'ল আন্ধাৰ। আৰু আন্ধাৰ হৈ যোৱাৰ লগে লগে আমি যিহেতু গধূলি একাপ চাহ খাওঁ, গতিকে আহি গ'ল চাহ। আজি চাহৰ লগত আছে চিংৰা আছে, জিলাপি আছে, আৰু ইফালে মিঠাই আছে, আৰু লগতে মোৰ ফেভাৰেট লাল চাহ। গতিকে এতিয়া খাই লওঁ আৰু এতিয়া ফুৰিব যাম। আহি গ'লো শ্বপিং কৰবা, মানে সৰস্বতী পূজা আহিছে নহয়, গতিকে এইবিলাক চাওঁ অলপ। ইফালে কুৰ্তা আছে। অলপ কেনে লাগছি? ভাল লাগে নাই? ঠিকে আছে। বিয়াত পিন্ধে নেকি? আৰু আমি এনেকে ঘূৰিছো বজাৰে বজাৰে। এইফালে পল্লৱে কিবা ল'লা, কি ল'লা? অলপ কি টকা লৈছি? 30 টকা কিলো। মানে বস্তুৰ দাম কমা নাই নেকি? বস্তুৰ দাম কমা নাই? দোকান চলি আছে, বাকী কিছুমান দোকান বন্ধ কৰিছে। এইফালে এইবিলাক চব দোকান বন্ধ হ'ব। এই ৰাতি 9টা বজাত বজাৰ কৰিব আহিলে বজাৰ পাম, সেই দোকান বন্ধ কৰিছে নাকি অলপ। মানে চব দূৰত দোকানীবিলাক গুচি যায় না সোনকালে, সেইকাৰণে দোকান বন্ধ কৰিছে। ঠাণ্ডা আমিহে ঘূৰিছোঁ, সেই ৰাতি 9টা বজাত বজাৰ কৰিব আহিছোঁ, দিনত সময় নাপাওঁ মানুহ নেকি। আৰু এইফালে আমাৰ ইয়াত গোটেই ষ্ট্ৰীট লাইট লগাই দিছে বজাৰৰ মাজত, নতুনকৈ লগাই দিছে। সেইবিলাক মানে যাবাক লাগে ৰেডি। আৰু আমি এতিয়া 9টা বজাত বজাৰত। এইবিলাক দি কিমান লেতেৰা হৈ যায় চাওক, সেইবিলাক চব লেতেৰা হৈ গৈছে। ডাষ্টবিন ইউজ কৰিব লাগে মানুহে, কিন্তু কি ক'ব আৰু উপায় নাই। আমাৰ ইণ্ডিয়ান মানুহে য'তেই কিনা যায় ইণ্ডিয়াত লেতেৰা পাবই, লেতেৰা কৰিমেই আমি নে কি? আমি যদি লেতেৰা নকৰোঁ, আমি মানে কি, তুমি আৰু মই নকৰোঁ, বাকী বেলেগ আমি নাছে। আৰু ইণ্ডিয়ান মানুহবিলাক সেই অলপ মানে বিদেশত যাব চাবচোন, বিদেশত গ'লে কিন্তু থুৱেল বানৰে বাকী যাবাৰো খেলবা নৰে, কিন্তু আমাৰ ইয়াতে খেলবই 100% খেলব। আৰু ৰাতিপুৱালৈকে চাফা কৰিব দিয়কচোন মিউনিচিপালিটি, কিন্তু ৰাতিয়ে কৰিব ন, মানে অলপ পিছত আৰম্ভ কৰিব চাফা কৰা। তথাপিও নিজে ডাষ্টবিন ইউজ কৰিলে ভাল, কাৰণ যিহেতু নিজৰে নগৰ। সেয়া চাওক কিমান লেতেৰা কৰি পেলাই চাৰিওফালে। ৰাতি হৈ পিনে এয়া চাওক কোনো শান্তিত নাই, কাৰণ চবে কাম কৰি আছে, এই কামত লাগি গৈছে, ৰাস্তাৰ কাম চলিছে। আমিও কাম কৰি যাওঁ নেকি, কিন্তু ধূলা বহুত। এটা বহি পেলাই দিয়া এইবিলাক ৰাতিয়ে হওক বা দিনে হওক, জীৱন সংগ্ৰাম চলিয়ে থাকিব 24 ঘণ্টা। কোনোবাই শুব, কোনোবাই কাম কৰিব নাকি অলপ। আমি এতিয়া ঘূৰিছোঁ, দিনটো কাম কৰিছোঁ, এতিয়া ৰান্ধে কাম কৰা আৰম্ভ কৰিছোঁ। আহি পালোঁ ঘৰ, আৰু আহি পালোঁ মানে ডাইৰেক্ট পাকঘৰতে আহি গৈছোঁ, কাৰণ বহুত ৰাতি হৈছে। এই ৰাতি আৰু ঘূৰি থকাৰ সময় নাই, ডাইৰেক্ট আহি গৈছোঁ পাকঘৰত। ধুনীয়াকৈ ভৰি হাত থৈ আহি গ'লোঁ পাকঘৰত, কাৰণ খাব লাগে এতিয়া ভাত। আৰু ইফালে ভাত উলিয়াই দিছে, ভাতৰ লগত আছে এইফালে দালি আছে, চাটনি আছে, আলু আৰু বেঙেনা খানা আছে, এইফালে ভাজি আছে মিক্স ভাজি, আৰু এইফালে আছে মাছ, আৰু এইফালে আছে পানীলাও। আৰু চাওক মাছৰ আজি ফিচা লৈছোঁ, এই ফিচাখন খাব লাগিব, কাৰণ ফিচা খাইও সোৱাদ লাগে, কিন্তু
কাজ কৰ্মত খাব নোৱাৰি ঘৰত খাব পাৰি কাৰণ ফিচাত বহুত সৰু সৰু কাইট থাকে আৰু কাইটসমূহ বাচাটো বহুত সময় যায় গতিকে এতিয়া খাই লওঁ বহুত সময় যাব এনেকৈ ভাত চাত খাই ললো আৰু একদম পেট চাত তাগৰা হৈ গ'ল আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰো কিন্তু দুটামান কথা আছে কৈ লওঁ অলপ আগতে মই গৈছিলো বজাৰত আপোনালোকে দেখা পালে ইতিমধ্যে যিসকলে ভিডিঅ'টো ভালকৈ চাইছে আৰু বজাৰত এনেকৈ ঘূৰি থাকোতে দুজন বেপাৰীয়ে মানে চব্জি বেপাৰী মানে তৰকাৰী বেপাৰীৰ কথোপকথন শুনি আহিলো আৰু দুয়োৰে কথোপকথন মানে আলোচনাখিনি এনেকুৱা ধৰণৰ আছিল এজন চব্জি বেপাৰী মানে তৰকাৰী বেপাৰীয়ে কৈছে যে তই আজি বেঙেনা কি টকা দামত আনিছ সেই দ্বিতীয়জনে কৈছে মই 6 টকাত আনিছো আৰু প্ৰথমজনে কৈছে মই 3 টকাত আনিছো আৰু 10 টকাত বেচিছো ততকৈ বেছি লাভ কৰিছো মই মানে 7 টকা লাভ কৰিছে এতিয়া কথাটো হল কোনে কি টকা লাভ কৰিছে এটো নট মেটাৰ মানে এটো মেটাৰ নকৰে কাৰণ সিহঁতে বিজনেছ কৰিছে তেওঁলোকে বিজনেছ কৰিছে লাভ কৰিবই কিন্তু এইখিনিতে আসল কথাটো হল সেই তৰকাৰী বেপাৰী জনে 3 টকাত যে আনিছে বা 6 টকাত আনিছে 3 টকাত বা 6 টকাত অনা বেপাৰী জনে যোন বেপাৰীৰ পৰা আনিছে মানে হোলসেলৰ পৰা আনিছে তেওঁলোকে কেই টকাত খেতিয়কক কেই টকাত দি বস্তুটো আনিছে এইটো ভাবক মানে ধৰক মই হলো হোলসেল মোৰ পৰা আনিছে 3 টকাত বেপাৰী জনে কিন্তু মই কেই টকাত আনিছো খেতিয়কৰ পৰা 1 টকাত আনিছো বা 50 পইচা আনিছো কাৰণ তাত আৰু গাড়ীৰ ভাড়া ইনক্লুড হৈছে তাৰ লগতে আৰু আমাক লাভ লাগিব মোক লাভ লাগিব যেহেতু মই হোলসেল কৰি গাড়ী এখনত আনিছো আৰু তাৰ পিছত ধৰক হে উঠোৱা নামোৱা খৰচ হৈছে আৰু এজন বা দুজন ব্যক্তি লাগিব মোৰ লগত গতিকে তেওঁলোকক হাজিৰা দিব লাগিব এতিয়া কথাটো হল খেতিয়কক কেই টকা দি আনিছো কথাটো হল মই হোলসেল বেপাৰী জনে খেতিয়কজনক 1 টকা দিছো কিন্তু 1 টকাটো সেই পৰিশ্ৰমৰ ফল হয়নে নহয় সেই কাৰণে হয়তো আমি বাতৰিৰ মাজে মাজে শিৰোনামাত দেখা পাও যে অমুক জায়গাত খেতিয়ক এজনে আজি সুইচাইড কৰিলে সেইটো হয়তো আমি বুজি নাপাওঁ কিয় সুইচাইড কৰিব লগা হল কাৰণ 10 টকা লগাই তেওঁ খেতি এখন কৰিছে যদি এই 10 টকা ঘুৰিয়ে নাহে বৰঞ্চ 9 টকা হাতৰ পাই যায় তেতিয়াহলে সুইচাইড নকৰি কি কৰিব আৰু শেষ উপায় কি মই কথাখিনি এই কাৰণে কৈছো ইমান দিনে মই টিভিত দেখিছিলো কিন্তু এনেকৈ নিজ চকুৰে দেখা পোৱা নাছিলো যে এনেকুৱা হৈছে মানে মাৰ্কেটৰ ভিতৰত হয়তো এই বজাৰ মূল্য সঠিক বজাৰ মূল্য নোপোৱাৰ কাৰণে বহুত খেতিয়কে খেতি কৰা বাদে দিছে আৰু চহৰমুখী হয় মানে হাজিৰা কামলা এইবোৰ কৰিবলৈ বাধ্য হৈছে খেতিয়ক বুলি কলিলে প্ৰাউড কৰো আমি কিন্তু সেই খেতিয়কে এতিয়া খেতি নকৰে কাৰণ খেতি কৰিলে মানে একবেলা খাই একবেলা খাব নাপায় খেতিয়ক কিছুমান এনেকৈ খেতিয়ক আছে তো এইটোৰ কাৰণতে কোনোবাই একদম ধনী হৈ যাচ্ছে আৰু কোনোবাই একদম খাব নাপায় মৰি যাচ্ছে এইটো এটা বৃহৎ ডাঙৰ সমস্যা আমাৰ দেশত আৰু এই সমস্যাটো আপুনি সমাধান কৰিব নোৱাৰে মানে গোটেই চৰকাৰখনে কৰিব লাগিব কাৰণ ইয়াত চৰকাৰে কৰিব পাৰিব আৰু চৰকাৰে নোৱাৰা একো কামেই নাই এতিয়া শেষত এটাই কাম কৰিব পাৰো প্ৰাৰ্থনা কৰিব পাৰো যাতে সমস্যাবিলাক সমাধান হয় সোনকালে আৰু সকলোৱে জীয়াই থকাৰ মানে সুবিধা পায় এই পৃথিৱীত আৰু এইখিনি কৈ আজি ভিডিঅ'টো সমাপ্ত কৰিছো যদি ভিডিঅ'টো চাই অকনমান হলেও ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'ব লগা থাকিলে তলত কমেন্ট কৰি দিব ভুলো ভাবৰে কিবা কাৰণ মইতো মানুহ তো আজিলৈ বাই বাই